পৰ্বতজোৰাৰ 40টা সমষ্টিত হিতাধিকাৰীৰ সভা হৈ আছে। আজি পৰ্বতজোৰাত মই হিতাধিকাৰীৰ সভা আৰু ইয়াত মাটিৰ পট্টা বিতৰণ কাৰ্যসূচীত উপস্থিত হৈছোঁ। সুন্দৰ এটা পৰিৱেশ। পৰ্বতজোৰা অঞ্চলৰ ৰাইজৰ এটাই আপত্তি আছিলে যে স্বাধীনতাৰ পৰা বহুত চৰকাৰ আহি গ'ল, বহুত মন্ত্ৰী MLA আহি গ'ল, আমি মাটিৰ পট্টা পোৱা নাই, মাটিৰ পট্টাৰ পৰা বঞ্চিত হৈ আছোঁ। যোৱা কেইদিনমান আগতে আমি প্ৰায় 1200তকৈ অধিক পৰিয়ালক মাটিৰ পট্টা বিতৰণ কৰি গৈছিলোঁ আৰু আজি পুনৰ 1246টা পৰিয়ালক আমি মাটিৰ পট্টা বিতৰণ কৰিছোঁ। 2085খন তেখেতসকলে বিচাৰিছিলে আৰু 31টা অনুষ্ঠানৰ কাৰণে বিভিন্ন মাটিৰ যিটো পট্টা তেখেতসকলে বিচাৰিছিলে। আমি আজি 1246খন দিছোঁ, আগত 1200 দিয়া হ'ল আৰু 31টা যিটো অনুষ্ঠান ইয়াৰ কাৰণে দিয়া হ'ল। বাকীখিনি যিটো আছে প্ৰায় 700-800 আমাৰ আছে, সেইখিনি অহা জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত ৰাইজে পাই যাব। সৰ্বমুঠ পৰ্বতজোৰাত এই 1-1.5 মাহৰ ভিতৰত 3000তকৈ অধিক পৰিয়াল, ইয়াত বড়ো আছে, ইয়াত গাৰো আছে, ইয়াত মাইনৰিটি আছে, আদিবাসী আছে, ৰাভা আছে, ৰাজবংশী আছে, সকলো জনগোষ্ঠীবিলাকে মাটিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে। আৰু তেখেতসকলক মই অনুৰোধ কৰিছোঁ, এতিয়া তেখেতসকলৰ ডাঙৰ এটা ভয় চিৰজীৱনৰ কাৰণে নাইকিয়া হৈ গ'ল। এটা সময়ত তেখেতসকলে ভাবি আছিলে যে এই ভূমিৰ তেখেতসকলৰ অধিকাৰ আছেনে নাই, ইয়াৰ নাগৰিক হয়নে নহয়। আৰু আজি মাটিৰ পট্টা পোৱাৰ লগে লগে তেখেতসকলে এটা কনফিডেন্ট বাঢ়ি আহিছে, চবে দলে বলে ওলাই আহিছে। তেখেতসকলক ঈশ্বৰে আল্লাই সদায় ভালে ৰাখক, ইয়াৰ কাৰণে মই আপোনাৰ তাত একো মেচিন নাই যেতিয়ালৈকে আপুনি বুজি নাপায়। গতিকে আজি আমি হাতৰ কুঠাৰ ভৰিত মাৰাৰ নিচিনা হ'ব। ইণ্ডাষ্ট্ৰিটো বেলেগত হ'ব, ইয়াত নহয়। ইণ্ডাষ্ট্ৰিটো হ'বই, কাৰণ তেখেতসকলে ইনভেষ্ট কৰিব বিচাৰিছে। অসমত আৰু অকল পৰ্বতজোৰা নেকি, অসমত মাটি আছে বেলেগ ঠাইবিলাকত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ডতো বিনিয়োগটো আহক বুলি কেনে প্ৰায় 20,000 কোটি 30,000 কোটি বিনিয়োগ আহক বুলি কেনে, এডভান্টেজ আসামত যিহেতু লাখ লাখ কোটিৰ বিনিয়োগ আহিছে, সেইকাৰণে এইটো প্ৰপ'জ কৰা হৈছিলে। এতিয়াই মই ক'ব নোৱাৰোঁ, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু অলপ অপেক্ষা কৰাৰ কাৰণে। শেষত এটা কোৱেশ্যন, আপোনাৰ পৰ্বতজোৰা যিগৰাকী পাৰিষদ আছে তেওঁ এটা অভিযোগ উত্থাপন কৰিছে যে প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বাধীন যিখিনি মাটি দিয়া হৈছে, তেওঁ কৈছে যে 300 বিঘাহে মাটি, 300 পৰিয়ালকে মাটি দিছে, বাকী যিখিনি দিছে ভাই ককাক মাটি দিছে, এইখিনি মাটি দিয়া বুলি নহয় বুলি তেওঁলোকে কিন্তু অভিযোগ কৰিছে। ছাৰ কি হ'ব? এই কথাটো তেখেতেহে বুজি পাব। মাটি দিয়াৰ সংজ্ঞাটো কি, কোনটো কলেজত পঢ়ি, কোনটো আইনৰ কিতাপ পঢ়ি তেখেতে বুজি পাইছে, মইতো নাজানো। আপোনালোকে গোটেই মই সাংবাদিকসকলক আমাৰ পৰ্বতজোৰাৰ আমন্ত্ৰণ জনাইছোঁ, কোকৰাঝাৰ অফিচলৈ আহক, একেলগে বহিম, আমি কাগজ পাতি লৈ বহিম, তাৰপিছত ক'লেই হ'ল। তেখেতৰ লগত যুক্তি কৰিতো একো লাভ নাই। যি মানুহজনীয়ে ৰাইজৰ ওপৰত থু পেলায়, তেখেতৰ ওপৰত কিবা কথা পাই কাটি কিবা লাভ আছে জানো? যিজন মুৰব্বী 17 বছৰ মুৰব্বীৰ দায়িত্ব লৈ চৰকাৰ চলাই গ'ল, সেই মানুহজনে আজি কৈছে যে জিকিলে আৰণাই গামচা পাব, নিজিকিলে চেণ্ডেল পাব। তাৰপিছত আপোনাৰ কথা পাতিব কিবা থাকে জানো? ইয়াতে শেষ হৈ গ'ল না। আপুনি কিবা পাৰ্লিমেণ্টাৰী কিবা কথা বুজি পায়। আজি 4 বছৰ নাহিলে এছেম্বলিত একবাৰো। হাগ্ৰামা মহিলাৰ ডাঙৰীয়া 4 বছৰ এছেম্বলিতে নাহিল। এই এছেম্বলিখনতে 35 লাখ জনসাধাৰণৰ কথা আলোচনা হয়। ইয়াত বড়োৰো কথা পাতিব লাগিব, মাইনৰিটিৰো কথা পাতিব লাগিব, আদিবাসীৰো পাতিব লাগিব, কোচ ৰাজবংশী, বঙালী, গোৰ্খা চব জনগোষ্ঠীৰে পাতিব লাগিব। কিন্তু ইয়াত যদি 4 বছৰ নাহে, তো তেখেতৰ মতলবটো কি? তাৰমানে ইয়াৰ যিটো মাখন পায় সেইখিনি খাৱা। 17 বছৰত তেখেতে মাখনটো খাই থাকিব পাৰিছিলে, সেইকাৰণে আহিছিলে। আজি চৰকাৰৰ নাই তেখেতে নাই। এনেই মই কিয় যাম কথা ক'বলৈ? কথা কৈ পেলাই নীতি বনাই পেলাইতো আগুৱাই ল'ব লাগে। ছাৰ লাষ্ট মিত্ৰতাৰ ক্ষেত্ৰত কি হ'ব বিজেপিৰ সৈতে? চাওক, আজি UPPL-এ আমি যিটো 40টা সমষ্টি, 445টা আমাৰ প্ৰাইমাৰী আছে আৰু 3200 বুথত আমি কাম কৰি আছোঁ। গতিকে আজিৰ তাৰিখত বিজেপিয়ে নিজৰ কাম কৰি আছে, বাকী দলবিলাকো নিজৰ কাম আছে, আমিও কৰি আছোঁ। গতিকে এটা সময় থাকিব, এই সময়ত মই আপোনালোকক আমাৰ বাকী কথাখিনি আপোনাক স্পষ্ট কৰিম। হিতাধিকাৰীসকলৰ লগত আলোচনা আৰু ছ'চিঅ' ইকনমিক এৱাৰনেছ প্ৰগ্ৰামটো আমি পাতিছোঁ। আমাৰ BTCত 40টা সমষ্টি আছে। 40টা সমষ্টিত আমাৰ চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কিমান হিতাধিকাৰীক আমাৰ চৰকাৰী আঁচনি দিবলৈ সক্ষম হ'ল, এখেতসকলৰ লগত লৈ পেলাই আৰু আমি ভাৰতীয় নাগৰিক হিচাপে কি সুখ দুখত ভুগি আছোঁ সেইবোৰ আলোচনা কৰিবৰ কাৰণে আজিৰ অনুষ্ঠানটো পতা হৈছে। এটা কথা স্পষ্ট, ইয়াত কোন কোন জাতি আছে? বড়ো, ৰাভা, গাৰো, মষ্টলি মেজৰিটি কমিউনিটি হ'ল মুছলমান। বাঙালীও আছে, ৰাজবংশী আছে, নাথযোগী আছে, কিন্তু কম পৰিমাণৰ আছে। এই বড়ো, মুছলমান, ৰাভা, গাৰো যিসকলে ইকনমিকেলি একেবাৰে আণ্ডাৰ ডেভেলপ, এখেতসকলক ইকনমিকেলি
উন্নতিৰ পথত বা উন্নতিৰ জখলাত উঠাটো কোনোবাই নিবিচাৰে আপুনি আপাৰ আছাম আৰু লোৱাৰ আছামটো ৰিজাই চাওকচোন আপাৰ আছামত এনেকুৱা ঠাই নাই য'ত মানুহে ভৰি দিবলৈ ঠাই আছে চব ইণ্ডাষ্ট্ৰী আমাৰ লোৱাৰ আছামত কিয় ইণ্ডাষ্ট্ৰী নাপাতিব কিয়নো মুছলমানক কিয় আৰ্থিকভাৱে ডেভেলপ হ'বলৈ দিব বড়োসকলক কিয় আৰ্থিকভাৱে ডেভেলপ হ'বলৈ দিব ৰাভা গাৰোসকলক কেনেকৈ আৰ্থিকভাৱে জখলাত উঠিবলৈ দিব বহুত পলিটিক্স আছে আমাৰ ডিচিপ্লিন তেওঁলোকৰ ডিচিপ্লিনৰ মাজত পাৰ্থক্য আছে আমাৰ কথাটো হ'ল বড়ো আন্দোলনৰ কাৰণে ৩৫ বছৰ বড়ো আন্দোলনৰ কাৰণে আমি বড়ো অনাবড়ো একেলগে হাতে হাত ধৰিবলৈ আগুৱাব পৰা নাই সেই দিল্লীৰ মানুহবিলাকে BTCৰ সৰু অঞ্চলৰ মানুহসকলৰ সমস্যাটো বুজি নাপাব পাৰে কিন্তু আমি বুজি পাওঁ কিয়নো আমি আঞ্চলিক দল এই অঞ্চলৰ যাৰ ফলত শান্তি সমন্বয় ঐক্যতা প্ৰতিষ্ঠা কৰিবলৈ আমি UPPL দলটো গঠন কৰিছোঁ আৰু যোৱা 4.5 বছৰত সেইটো প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছোঁ আপুনি চাওক কংগ্ৰেছো আহিব মষ্ট ৱেলকাম BJPও খেলিব মষ্ট ৱেলকাম ইণ্ডিপেণ্ডেণ্টলি খেলিব সকলোৱে ইণ্ডিপেণ্ডেণ্টলি খেলিব হাগ্ৰামাও খেলিব কিয়নো গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে গণতন্ত্ৰ নাছিলে BTCত যি গণতন্ত্ৰটো আজি সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ আপুনি অপেনলি কথা ক'বলৈ সক্ষম হৈছে মুখ মেলিবলৈ সক্ষম হৈছে ইয়াতকৈ ডাঙৰ আৰু গণতন্ত্ৰৰ অধিকাৰ কি লাগে